চাইনাছ কি হয়? বহুত মানুহে ভাবে যে তেওঁলোকৰ নাক যদি বন্ধ হৈছে, নাক বন্ধ হোৱা কাৰণ চাইনাছ বহাৰ কাৰণে হৈছে। কিন্তু চাইনাছ বহাৰ কাৰণে আপোনাৰ নাক বন্ধ হোৱা নাই। চাইনাছ হৈছে এটা খালী স্পেচ। আমাৰ ফেচত 4টা পেয়াৰৰ চাইনাছ থাকে আৰু তাক কোৱা হয় পেৰানেজেল চাইনাছেছ। আৰু এই চাইনাছকেইটা আমাৰ নেজেল কেভিটিৰ লগত কানেক্টেড হয়। যেতিয়া কিবা ইনফেকশ্যন বা এলাৰ্জিৰ কাৰণে এই নেজেল কেভিটি আৰু চাইনাছৰ মাজৰ কানেকশ্যন যিটো থাকে তাত যদি ৰাস্তাটো বন্ধ হৈ যায়, তেতিয়া এই চাইনাছৰ ভিতৰত ভাইৰাছ বেক্টেৰিয়া গ্ৰ'থ হৈ তাত ইনফেকশ্যন কৰে আৰু তাক কোৱা হয় চাইনাচাইটিছ। যদি আপোনাৰ চাইনাচাইটিছ হৈছে তেনেহ'লে আপোনাৰ নাক বন্ধ হৈ থাকিব পাৰে, মূৰৰ বিষ হ'ব, ফেচত খুব বেছি পেইন হ'ব, মূৰটো গধু গধু লাগিব পাৰে, আপুনি স্মেল কমকৈ পাব পাৰে, আপোনাৰ নাকৰ পৰা ওলোৱা হেঙুনা কালাৰটো কেতিয়াবা হালধীয়া গ্ৰীণ আৰু কেতিয়াবা নাকৰ পৰা অলপমান তেজো যাব পাৰে। যদি আপোনাৰ চাইনাচাইটিছ হৈছে তেনেহ'লে আপুনি ঘৰতে কেইটামান ব্যৱস্থা কৰিব পাৰে, যেনেকৈ আপুনি ষ্টিম ইনহেলেশ্যন কৰিব পাৰে, ধূলি ধোঁৱাৰ পৰা আঁতৰি থাকিব লাগে, খুব বেছি পৰিমাণে পানী খাব পাৰে আৰু টেষ্ট কৰিব লাগে। কিন্তু যদি আপোনাৰ চিমটমখিনি আপোনাৰ চাইনাচাইটিছটো ভাল হোৱা নাই, 10 দিনমান কণ্টিনিউ হৈয়ে আছে আৰু খুব বেছি যদি আপোনাৰ জ্বৰ হৈছে, মূৰৰ বিষ হৈছে, তেনেহ'লে ডেফিনেটলি আপুনি ডক্টৰক দেখাব লাগে আৰু ডক্টৰৰ পৰা দেখাই মেডিচিন খাব লাগে। যদি আপুনি এই ভিডিঅ'টো ভাল পাইছে, ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোক ফ'ল' কৰিব। থেংক ইউ।